এহেঁতৰ ঘৰত দেখোন 3খনমান বাইক আছে এহেঁতৰ ছোৱালীজনীক চাবলৈ আহিছিলে অহা কথা আছিলে নহয় চাবলৈ আহিছে নি বৰ ধনী ঘৰ মানুহ আহিছে দেই সঁচাকে সেইদিনা কৈছিলেহে ধনী ঘৰ মানুহ আহিব বুলি আজি আহিলেই হপায় হেৰি শুনিছেনে হেৰি কি হলো কি সোমাইছে সেইফালে চাওকচোন সেইফালে চাওক দেখিছে নাই কি হল আইও তাহাঁতৰ ঘৰত 3খন বাইক আছে দেখিছে নাই তাতে কি হল আইও তাহাঁতৰ ঘৰ ছোৱালীজনী কিন্তু বৰ ধনী মানুহ এঘৰে চাবলৈ অহা কথা আছিলে গম পায়নে হেৰি নহয় এনেকা হলে নহব আমাৰ ছোৱালীজনীক কিন্তু ধনী ঘৰলৈ দিব লাগিব তাহাঁতকে আকৌ ওপৰৰ মানুহলৈ দিব লাগিব দেই তাহাঁতৰ মাকজনী যিহে ফুটনি আমাৰ ছোৱালীজনী বোলে ধনী ঘৰ 3 মহলীয়া ঘৰলৈ বোলে বিয়া দিব তেনেকে কৈ ফুৰিছে সেইটোকে হলে নহব আকৌ মোৰ ছোৱালীজনীকো কিন্তু তাহাঁতকে একদম 5 মহলীয়া ঘৰলৈ বিয়া দিব লাগিব আকৌ আজিকালি 3 মহলীয়া 5 মহলীয়া ঘৰটো ধনী ঘৰ বুলি নকয় নহয় আইও কেলে হব তাহাঁতি দিব পাৰিলে মোৰ ছোৱালীজনী মই তাতকে ওপৰলৈ দিব লাগিব দেখা নাই তাহাঁতে একদম কেনেকুৱা কথা কয় আইও তাহাঁতৰ ছোৱালীজনী যদি এনেকে ধনী মানুহলৈ যদি বিয়া দিয়ে মোৰ ছোৱালীজনী দুখীয়া মানুহৰ ফালে মই বিয়া নিদিওঁ কিন্তু দেই কৈ দিছো হলে আৰু ৰবাচোন ৰবা তুমি যে আপুনি চিঞৰি আছা সেই বাইক 3খন দেখিলা বুলি যে সিহঁতক ছোৱালী চাবলৈ আহিছে তুমি কেনেকে ই নহয় কথাটো হয় নহয় কালি তাই মনালিছে কৈ ফুৰিছেগে হৈ ফাতেমাক মাতিছেগে আকৌ ডিম্বেশৰ ঘৈণীয়েকক মাতিছেগে তাহাঁতক সেই কিবা কাম কৰি দিবলৈ দৰা আহিব বোলে ছোৱালী আকৌ সেই গুৱাহাটীত পঢ়িছে বুলি কৈছে আমাৰ ছোৱালীজনীক আকৌ মমাইকৰ ঘৰতে থৈছো ময়ো সেই গুৱাহাটীত পঢ়িছে বুলিয়ে মই উলিয়াই দিব লাগিব পাই সেইটো কথা আপুনি আকৌ সেই অকণো আকৌ হেৰি নকব দেই গুৱাহাটী পঢ়িছে বুলিয়ে কব আকৌ ছোৱালী সেইকাৰণে কালি মনালিছা কথা ওলাইছে আমাৰ তিনিআলি খগেনৰ দোকানত তাই গোটেইখন কৈ ফুৰিছেগে আমাৰ ঘৰহে মতা নাই আমাৰ ককায়েকটো হৈ পেলাই তাই মতা নাই দেখিছে নাই মাতিব লাগে আমাকহে মাতিছেগে আকৌ লোকৰ মানুহ খিনিকে নামাতিলে নাই আৰু নাযাও কথা সিমানে নামাতিলে নাই জলে মাতিব তলে যাবা জলে নামাতিব নাযাবা কথা সিমানে এই মানুহটোক যে একো কথা এটা নিজৰ কামত লাগে যোৱা আইও কেলে নহব মই তাহাঁতি 3 মহলীয়া ঘৰলৈ দিলে নহব নহয় মই 5 মহলীয়া ঘৰলৈ মোৰ ছোৱালী বিয়া দিমেই মই তাহাঁতকে ওপৰৰ ৰেংকত থাকিবই লাগিব যোৱা জনমত কিবা পুণ্য কাম কৰিছিলো সেইটো কাৰণে মোৰ একদম ছোৱালীয়ে ইমান ডাঙৰ এটা ইঞ্জিনিয়াৰ ভাল পাইছে নহয় ভাল পালে এতিয়া একদম আহি পেলাই বিয়া ফিক্স কৰি থৈ গলি লোকৰ নিচিনা নহয় আৰু একদম দুখীয়া ঘৰতে জন্ম হয় দুখীয়া ল'ৰা ঘৰত বিয়া হৈ বোৱাৰী নহয়গে আৰু আমাৰ ছোৱালী কিন্তু ভাগ্য ক'ব লাগিব আৰু অকণ চিঞৰি চিঞৰি কওঁ তেতিয়াহে শুনিব আৰু শুনক আৰু জ্বলক ইমান ফুটনিও তাই জীয়েকজনী ইয়াত পঢ়ুৱাব শুনাব নোৱাৰি মোমায়েকৰ ঘৰত থৈছেগে ইয়াত যিখন ফুটনি মাৰি ফুৰে দিনে একদম ৰঙা নীলা কাপোৰে পিন্ধি থাকে ঘৰতে আকৌ বনাব নোৱাৰে ইমান ফুটনি আৰু কম আমাক জিগাৰ মিঠাই আনিছে কৃষ্ণ মোৰ দেখি একদম কিবা লাগি গৈছে আমাৰ গোটেই গাঁওখনক খুৱাইও আদায় কৰিব নোৱাৰো ইমান সোপা মিঠাই আনিছে কিনো ৰঙা নীলা ইমান ডাঙৰ ডাঙৰ মিঠাই আনিছে কিছুমানে চাগে সপোনতো দেখা নাই তেটো শুকাই গৈছেগে দেখোন গান একোৱে নাই দেখোন শুনিছে নাই বাৰু আৰু অকণ চিঞৰি কওঁ একদম ল'ৰাটো বৰ ধুনীয়া আমাৰ দেখিবলৈ ইমান ওখ পাখ গোটেইটো একদম দেখিলে একদম কৈছোঁ কিয়া দেৱতাৰ নিচিনা একদম দেৱতা আৰু একদম দেৱতাই চলি ঠিক নাই সৰগৰ পৰা নামি আহিছে আমাৰ ছোৱালীজনীও কমটি ধুনীয়া নহয় একদম সৰগৰ 4 লাখ প্ৰয়োজনীয়ে আৰু তাইক নিবলৈহে আহিছে কি গৈছেগে চিঞৰিছে ইমান ধুনীয়া ল'ৰা পাভৰ যোৰা লোকৰ নিচিনা নহয় একদম পাভৰ যোৰা শুনিছে ওলাই আহিছে আৰু জ্বলক কি ক'ম আৰু সোণৰ মাল যিগাল দিম বুলি কৈছে মই বোলো নালাগে তথাপিতো কৈছে নেকলেছ 5ডাল কাপোৰ হেনো 15জনে 20যোৰমান দিব একদম শুৱালকুছিত বোৱাইহে আনিব অৰিজিনেল একেবাৰে কিছুমানে একদম পকৰ ফাটি লাভ নাই দেই মোৰ ভাগ্য এখন হেৰি শুনিছেনে হেৰি এই মানুহটো যে ভিতৰত সোমালে ওলাই নাহে দেই সিহঁতৰ বহুত মিঠাই আনিছে বোলে গোটেই গাঁওখন বিলাব হেৰি শুনিছেনে হেৰি কি হল আইও আপুনি যে ভিতৰত সোমালে ওলাই নাহে সিহঁতৰ ঘৰলে বোলে মিঠাই ঢেৰ আনিছে গম পায়নে শুনক আমাৰ ঘৰলে কিন্তু তাতকৈও বেছি মিঠাই অনা আলহী আহিব লাগিব দেই এটা কাম কৰকচোন আপুনি মিঠাই কানকে যাওক মই গোটেই গাঁওখন বিলাই থৈ আহিমগে নহ'লে বৰ ডাঙৰ কথা হ'ব সিহঁতৰ ঘৰলে গোটেই মিঠাই আনি চবকে বিলাই ৰ'বা ইমান একেবাৰে পাগলৰ দৰে কথাবোৰ নকবা মিকু মিঠাই চিধা না মই নিজে দেখিছো বাইক এখনত সেই ল'ৰা এটা বিস্কুটৰ পেকেট এটা বিকাজি ভুজিয়া পেকেট এটা অনা আকৌ এনেই কৈ আপোনাক যে কথা কৈ একো লাভ নাই যাওক বুলিছো না যাওক আইও তুমি সেই তেনেকে কথা ক'লে নহ'ব নহয় ককাইৰে চৰিত্ৰ মই জানো তাহাঁতৰ ফালে ইমান ধনী মানুহ আহিছে
এনেকৈ হ'লে নবনা ময়ো এহেঁতকে শুনাই পেলানি আইও বেছিকৈ ক'ব লাগিব দেই হেল্ল' অ' খুৰীদেউ আমাৰ ছোৱালীজনীক চাবলৈ আহিছিলে নহয় কালি আইও কিমান ধনী ঘৰৰ মানুহ আহিছে বুলি ভাবিছে বেলেগ ধনী ইঞ্জিনিয়াৰ আইও শহুৱে একদম প্ৰফেচাৰ আছিলে গম পায়নে এতিয়া ৰিটায়াৰ হ'ল মাকজনী প্ৰফেচাৰ নি আৰু আমাৰ ছোৱালীজনী ফেচবুকত চিনাকি আকৌ আইও গাড়ীয়ে আছে 4-5খন ঘৰ একেবাৰে 5 মহল হেও টাইলছ লগোৱা আমাৰ তাই আকৌ একো কাম কৰিব নালাগে শুব লাগে খাব লাগে আৰু চব ভৰি পিটিকাৰ পৰা ধৰি একদম খোৱা বোৱালৈকে তাইক মানে হেৰি খুৱাই দিয়া মানুহো আছে বেলেগ ধনী আহিব বিয়ালৈ মাতিম নহয় আমাৰ কিছুমান মানুহক নামাতো মানে সেই যিবোৰ লাগতিয়াল মানুহ সেইবোৰকহে মাতিম তাকে হেৰি কৰিব আকৌ দেই আপুনি সেই 3 দিনৰ আগতেই আহিব চব দিম আপুনি একো দিব নালাগে আমাৰ ঘৰৰ পৰাই চব দিম আমাৰ এইখন ঘৰৰ আকৌ পচন্দ কৰিছে বুলিহে দেই আমাক কৈছে কালি আহি পেলাই ক'লেহি আৰু ঘৰ বোলে আপোনালোকৰ বোলে ঘৰলৈ কোনো কথা নাই নহয় আমাৰ ছোৱালীজনীহে লাগে আমাৰ ছোৱালীজনী আকৌ চবতকৈ ধুনীয়া নহয় চিনেমা এক্টৰতকৈও বেছি ধুনীয়া বৰ বগা ছোৱালীজনী দেখিছে নাই গুৱাহাটীত থাকে গুৱাহাটীত পঢ়িছে আমাৰ গুৱাহাটীত চিনাকি হেৰি নহয় তাইকো চাকৰিত ভৰাই দিব আমাৰ ছোৱালীজনী গাখীৰত যদি সেন্দুৰ অকণ দি দিয়ে নহয় যেনেকুৱা ৰং উঠে তেনেকুৱা ৰং উঠি যায়গৈ তাকেহে মিঠাই যে ঢেৰ আনিছিলে কালি মিঠাই আনিছে আমাক গোটেই গাঁওখন বিলাইছোঁ নহয় হ'ব দিয়ক আইও এতিয়াহে মনটো ভাল লাগিছে পাই আমাৰ ছোৱালীজনী মমায়েকৰ ঘৰতহে থৈছোঁ গুৱাহাটীত থোৱাই নাই তাহাঁতি নাজানে নহয় গুৱাহাটীত পঢ়িছে বুলি ক'লোঁ এতিয়া পাইছে মছলা তাই আইও যেনেকৈহে কথা কৈছে এতিয়া জোপা মুখত চোন পৰিছেনে নাই পা এইটো আমাৰ হেৰা শুনিছানে চাওঁ ওলাই নাহা কেলে বোলো আহিলে কি মিঠাই কোনা মিঠাই পাত দি আমাৰ ছোৱালী ক'ত আছে বহাচোন বহা পাই বহা আইও হেৰি নহয় তুমি কি চাকৰি কৰা মোৰ চাকৰি নহয় ব্যৱসায়ী কিহৰ ব্যৱসায়ী তোমাৰ গেলামাল দোকানৰ এইটো দৰা হপাই এইটো দৰা আনিছা মই কিমান কৈছিলো বোলো 5 মহলীয়া দৰা লাগিব নাই কি দৰা আনিছা 5 মহলীয়া দৰা নহয় 5 মহলীয়া ঘৰ থকা দৰা 5 মহলীয়া ঘৰ থকা দৰা 5 মহলীয়া না 7 মহল আছে ঘৰ মোৰ ঘৰটোৰ অৱস্থা ভাল পকা মোৰ বিশ্বাস নহয় দেই সেইটো ব্যৱসায় কৰি পেলানি সেই 7 মহলীয়া ঘৰ বনাইছে মোৰ গেলামাল দোকান 1-2খনমান আছে গেলামালৰ দোকান দিলে মই ছোৱালী বিয়া নিদিওঁ তোমাক মই নিদিলো তুমি যি কৰা তুমি বিয়া দিলে দিবা নিদিলে নাই মই কিন্তু এই মানুহটোৱে ক'ব পাৰো এইবোৰ মানুহ বুটলি আনিছে ঠিকানা দেই গেলামালৰ দোকানহে পাইছে উঠ বিচনা উঠ মোৰ ঘৰৰ পৰা উঠি যা হ'ব ঠিক আছে উঠি যা তেজ খোৱা মোৰ ছোৱালী যাব নালাগে পাছলে মাতিব নালাগে তেজ খোৱা গেলামালৰ দোকানী আনিছে গেলামালৰ দোকানী আনিছে আপুনি নিজে নাথাকে কেলে গেলামালৰ চেলমেন হৈ পেলানি মোৰ ছোৱালী মই গেলামালৰ দোকানলৈ নিদো দেই আইও 5 মহলীয়া ঘৰৰ দৰা বিচাৰি জানিব লাগিব এহেঁতৰ ঘৰৰ আগতে নহ'ব নহয় এহেঁতি 3 মহলীয়া ঘৰলৈ বিয়া দিবা মোৰ ছোৱালী তাতকৈ ওপৰলৈ দিবই লাগিব আইও 5 মহলীয়া দৰালৈ বিয়া দিম দেই মই ছোৱালী হেল্ল' কি হ'ব আকৌ আপোনালৈ ক'ৰ ফোন আহিছে নো তোমাৰ ককাই কি কৈছে কি কৈছে জীয়েক পলাই গ'ল তোৰ জীয়েক পলাই গ'ল আইও মোৰ ছোৱালী পলাই গ'ল ৰাখিছিলি নহয় মোমায়েকৰ ঘৰত ৰাখিছিলি না ভাল হ'বলে হৈ ঠেলা ওলালে পলাই গ'ল আইও চব তোৰ কাৰণে হৈছে কি হ'ব এতিয়া আইও হেভি ভাল দৰালে বিয়া দিব মোৰ ছোৱালী ঠেলা ওলালে গ'ল খালি তাক মই ইমান ক'লো আমি গম পাওঁ নে আমাৰ ছোৱালীজনী কালি ৰাতিপুৱা ঘৰত যায় নহয় ক'লৈ গ'ল হেৰি দেখিছে ক'ৰবাত ৰিক্সা এটালৈ পলাই গ'ল আকৌ মোৰ ছোৱালীজনী ঠেলা এটালৈ পলাই গ'ল মই তহঁতকে দেখি পেলানি ছোৱালীজনী গুৱাহাটীত পঢ়িছে বুলি এনেই ক'লো মোৰজনী পলাই গ'ল মই গম পাওঁ কালি গৈ পেলাই কিবা আলহী হেৰি আহিছিলে পইচা বিচাৰি আহিছিলে আমাৰ ঘৰতে
তোক শুনাবলৈ মই সেইবোৰ কৈছিলো ক মিঠাই নিছে না না তাৰ ৰিক্সালৈ পলাই এইবোৰ বুজিছে নাই ঐ নবৌ এইবোৰ আপোনালোকৰ ভুলৰ ফলত হৈছে আপোনালোকৰ ভুলৰ ফলত অ' পুতুক যাচোন যা বিচাৰি পাই মই বিচাৰিছিলো যাবলৈ তোক ভালকে জিৰ' কোপা লৈ আহে গম নাপাওঁ নহ'লে তাৰ বাতি থাকিব ন ডিঙি কাটিব যোৱা বস্তু এতিয়া গ'লে ক'বা নিবা এতিয়া বল যদি বিচাৰি যাওঁ এই লাও মিয়া মতাবকে বিচাৰি নাপায় বল তই যাব নাপায় এনেকে যাৱা নিচিনা হৈ পিনে বস্তি এটা আছে সেই বস্তিটো বিচাৰি যাওঁচোন না